মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ আপোন পাঠৰ 4 নং পাঠ কাজিৰঙাত এদিন। এই পাঠটোৰ প্ৰশ্ন উত্তৰ কেইটা, ইয়াৰ পৰা তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপসমূহ আৰম্ভ হৈছে আৰু প্ৰথমতে তোমালোকৰ কেইটামান ইয়াত শব্দৰ অৰ্থ দিছে। শব্দৰ অৰ্থকেইটা মই প্ৰথমে তোমালোকক পঢ়ি শুনাম। তাৰ পিছতে যিকেইটা প্ৰশ্ন আছে প্ৰশ্নকেইটাৰ উত্তৰ মই দেখাই দিম। তোমালোকে ভিডিঅ'খনৰ শেষত তোমালোকে উত্তৰকেইটা নোট কৰি ৰাখিবা আৰু যদি ভিডিঅ'খন চাই তোমালোকক ভাল লাগে এটা লাইক কৰি দিবা। যিয়ে নহওক, আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। ইয়াত আমাৰ প্ৰথমত আছে ক্ৰিয়াকলাপত যে অৰ্থৰ সৈতে চিনাকি। ইয়াত আমাৰ প্ৰথম শব্দটো দিয়া আছে শাস্তি, অৰ্থাৎ শাস্তি মানে কি? যন্ত্ৰণা বা দণ্ড। নেক্সট আছে আমাৰ চঞ্চল, অৰ্থাৎ স্থিৰতা নথকা বা অস্থিৰ। তাৰপিছত আছে আমাৰ আইন, অৰ্থাৎ প্ৰশাসনীয় নিয়ম বা কাৰ্যবিধি। তাৰপিছত আছে আমাৰ ব্যৱস্থা, অৰ্থাৎ উপায় বা দিহা। তাৰপিছত আছে আমাৰ জয়াল, ভয়াৱহ বা ভয় লগা। তাৰপিছত আছে সুগৰি পহু, আৰু এইটো হৈছে যে ডাঙৰকৈ মাত মতা এজাতিৰ সৰু পহু, এইটো কি বুলি কোৱা হয়? সুগৰি পহু। নেক্সটটো আছে আমাৰ দূৰবীন, অৰ্থাৎ দূৰৰ বস্তু স্পষ্টকৈ চাব পৰা যন্ত্ৰ, তাক কি কোৱা হয়? দূৰবীন। তাৰপিছত আছে আমাৰ নিৰ্জু, অৰ্থাৎ শান্ত বা খং ৰাগ নথকা, তাক কি বুলি কোৱা হয়? নিৰ্জু। আৰু শেষৰটো আছে আমাৰ অতিথিশালা, অৰ্থাৎ আলহী থকা ঘৰ। তোমালোকে শব্দকেইটা মুখস্থ কৰি ৰাখিবা, তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ইয়াৰ পিছতে আমাৰ ছেকেণ্ড ক্ৰিয়াকলাপটো আছে যে পঢ়া আৰু বুজা। ইয়াত তোমালোকে এইকেইটা চাই ল'বা যে ইয়াত কোনটোৰ লগত কোনটো যোগ কৰিলে আমাৰ কোনটো চিহ্ন আহে, সেইকেইটা ইয়াত দিয়া আছে। তোমালোকে এইকেইটা কিতাপত চাই ল'বা। ইয়াৰ পিছত আমাৰ নেক্সটটো আছে পঢ়া আৰু লিখা, আৰু এইকেইটা তোমালোকক পঢ়িবলৈ কৈছে। তোমালোকে এইকেইটা পঢ়ি মুখস্থ কৰিবা, লগতে লিখিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছতে আমাৰ এতিয়া প্ৰশ্নকেইটা আৰম্ভ হ'ব। অৰ্থাৎ একত আছে প্ৰথমে কোৱা, তাৰপিছত লিখা। এতিয়া মই প্ৰশ্নকেইটা আলোচনা কৰিম, লগতে উত্তৰকেইটা আলোচনা কৰিম। তোমালোকে একেবাৰে ভিডিঅ'খনৰ শেষলৈকে চাবা আৰু শেষত তোমালোকে নোট বহীত উত্তৰকেইটা নোট কৰি ৰাখিবা। ইয়াত আমাৰ প্ৰথমতে আছে যে বকুলহঁতে কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল। ইয়াত তোমালোকে উত্তৰত লিখিবা যে বকুলহঁতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল। তোমালোকে পাঠটো পঢ়িবা, লগতে বুজিবলৈ চেষ্টা কৰিবা। পাঠটো তোমালোকে নিজে নিজে ঘৰত পঢ়ি চাবা। তাৰপিছত আমাৰ খ নম্বৰটোত আছে যে বনৰীয়া জীৱ জন্তুবোৰ ক'ত নিৰ্ভয়ে বাস কৰে। যে ইয়াত কি কৈছে? বনৰীয়া যিবোৰ জীৱ জন্তু থাকে সেইবোৰ ক'ত নিৰ্ভয়ে বাস কৰে, অৰ্থাৎ ভয় নোখোৱাকৈ বসবাস কৰে। এইটোত কি হ'ব আমাৰ? যে বনৰীয়া জীৱ জন্তুবোৰ ৰাষ্ট্ৰীয় উদ্যানত নিৰ্ভয়ে বসবাস কৰে। যে ৰাষ্ট্ৰীয় যিবোৰ উদ্যান আছে সেইবোৰত কি কৰে? তেওঁলোকে নিৰ্ভয়ে বসবাস কৰে। তোমালোকে ডাইৰেক্ট নোটবোৰ নিলিখিবা, নোটবোৰ প্ৰশ্নবোৰ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা, লগতে উত্তৰত কি লিখিব লাগিব সেইটো বুজিবলৈ চেষ্টা কৰিবা। আৰু যদি মনত কিবা প্ৰশ্ন থাকে তোমালোকে মোক কমেণ্টত জনাবা। ইয়াত আমাৰ গ নম্বৰত আছে ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতা কি কৰা হয়। অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যানত যিবোৰ চিকাৰীয়ে চিকাৰ কৰে তেওঁলোকক কি কৰা হয়। তোমালোকে উত্তৰত লিখিবা যে ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতাক আইন অনুসৰি শাস্তি বিহা হয়। যে যিসকলে ৰাষ্ট্ৰীয় উদ্যানত গৈ চিকাৰ কৰে তেওঁলোকক কি কৰা হয়? আইন অনুসৰি কি কৰা হয়? তেওঁলোকক শাস্তিৰ ব্যৱস্থা কৰা হয়। খ নম্বৰত আছে যে বকুলহঁতে কাজিৰঙাৰ ভিতৰলৈ কিহৰ পিঠিত উঠি গৈছিল। তোমালোকে যদি পাঠটো পঢ়িছা তোমালোকে গম পাবা যে বকুলহঁতে কাজিৰঙাৰ ভিতৰলৈ হাতীৰ পিঠিত উঠি গৈছিল। কিহৰ পিঠিত উঠি গৈছিল? তেওঁলোকে হাতীৰ পিঠিত উঠি গৈছিল। তাৰপিছত আছে যে জাহ্নবীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ প্ৰকৃততে কি আছিল। যে জাহ্নবীয়ে যিবোৰ গৰুৰ পোৱালি বুলি ভাবি আঙুলি দি দেখুৱাই দিছিল
আচলতে সেইবোৰ কি আছিল তোমালোকে উত্তৰত লিখিবা যে জাহ্নবীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ পৰিৱৰ্তে কি আছিল সুগৰী পহু আছিল সেইবোৰ কি আছিল সুগৰী পহু আছিল তাৰপিছত প্ৰথমত আছে যে কাজিৰঙাৰ ভিতৰত জাহ্নবীহঁতে কোনবিধ প্ৰাণীয়ে বোকাত নামি খেলি থকা দেখিছিল তোমালোকে উত্তৰত লিখিবা যে কাজিৰঙাৰ ভিতৰত জাহ্নবীহঁতে তিনিটা গড়ে বিলৰ বোকাত নামি খেলি থকা দেখিছিল যে কি দেখা পাইছিল যে কাজিৰঙাৰ ভিতৰত যে তিনিটা গড়ে কি কৰিছিল বিলৰ যিবোৰ বোকা আছিল তাত নামি খেলি থকা দেখিছিল তাৰপিছত নেক্সট আছে জাহ্নবীহঁতে হাতী দুটাক কি খাবলৈ দিছিল যে তেওঁলোকৰ সন্মুখত যেতিয়া হাতী দুটা পৰিছিল তেওঁক কি খাবলৈ দিছিল উত্তৰত লিখিবা যে জাহ্নবীহঁতে হাতী দুটাক কল কেইটামান খাবলৈ দিছিল যে কি খাবলৈ দিছিল কেইটামান কল খাবলৈ দিছিল আৰু বৰকেজত আছে যে ৰাতিটো বকুলহঁতে ক'ত কটাইছিল তেওঁলোকে ফুৰতে কি হৈছিল ৰাতি হৈ গৈছিল তেতিয়া তেওঁলোকে ক'ত কটাইছিল ৰাতিটো উত্তৰত তোমালোকে লিখিবা যে ৰাতিটো বকুলহঁতে বন বিভাগৰ অতিথিশালাত কটাইছিল অৰ্থাৎ বন বিভাগৰে অতিথিশালা থাকে তাত কি কৰিছিল যিবোৰ অতিথিয়ে বন চাবলৈ যায় আৰু তাত গৈ থাকিবলৈ বিচাৰে তেওঁলোকৰ অতিথিশালাত তেওঁলোকে থাকে আৰু ঝত আছে যে সপনত জাহ্নবীয়ে তাৰ লগত খেলিছিল যে তেওঁলোকে তাৰ পৰা যেতিয়া আহিছিল ৰাতি সপন দেখিছিল আৰু সপনত তেওঁ কাৰ লগত খেলি থকা দেখিছিল ইয়াত উত্তৰ লিখিবা সপনত জাহ্নবীয়ে কাজিৰঙাৰ মৰম লগা সুগৰী পহু কেইটাৰ লগত খেলিছিল তেওঁ সপনত কি দেখা পাইছিল যে তেওঁ কাজিৰঙাৰ জীৱন মৰম লগা সুগৰী পহু আছিল সেই কেইটাৰ লগত তেওঁ খেলি আছে ইয়াত আমাৰ আছে 2-3টা বাক্যত উত্তৰ লিখা অৰ্থাৎ এইটো এটা শৰ্ট প্ৰশ্ন নিচিনাই তোমালোকক অকল ডাঙৰ হ'ব চমু প্ৰশ্নতকৈ তো তোমালোকে ইয়াত লিখিবলৈ গৈছে কত দিয়া আছে বকুল আৰু জাহ্নবীৰ মনত কিয় ৰং লাগিছিল কিহৰ কাৰণে ৰং লাগিছিল যে ইয়াত লিখিবা যে বকুল জাহ্নবীৰ মনত বৰ ৰং লাগিছিল কাৰণটো কি আছিল সিহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ যাব আৰু লগতে কি হ'ব মাক দেউতাকো যাব মমায়েক মামিয়েক আৰু তেওঁলোকৰ জীয়ৰী পাপৰিও সিহঁতৰ লগতে যাব সেই কাৰণে বকুল আৰু জাহ্নবীয়ে কি কৰিছিল তাৰ মনত বৰ ৰং লাগিছিল আৰু খত আছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল জাহ্নবীহঁতে কি প্ৰাণী দেখা পালে সিহঁতে যেবিলাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ফুৰি আছিল তেতিয়া তেওঁলোকে আৰু তাৰ লগতে কি প্ৰাণী তেওঁলোকে দেখা পাইছিল তোমালোকে লিখিবা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল জাহ্নবীহঁতে বহুতো প্ৰাণী দেখা পালে যে তেওঁ কি কৰিছিল বিভিন্ন ধৰণৰ প্ৰাণী তাত দেখা পাইছিল সিহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা প্ৰাণীবোৰ আছিল যে কি প্ৰাণী আছিল এটা আছিল সুগৰী পহু এটা বনৰীয়া গাহৰি ডৰিক গুই জহামল কেৰকেটুৱা লাজুকী বান্দৰ তাৰপিছত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি গড় আদিৰ উপৰিও কি দেখা পাইছিল পানীত হাতুৰি থকা এজাক বনৰীয়া মহ আৰু পাৰত কেইটামান বনৰীয়া হাতী নেক্সট আছে যে চোৰাং চিকাৰীয়ে কি কৰে যে যিসকল চিকাৰীয়ে তাত চিকাৰ কৰে তেওঁলোকে কিয় চিকাৰ কৰে বা তেওঁলোকে কি কৰে যে চোৰাং চিকাৰীয়ে লুকাই চুৰকৈ কি কৰে জীৱ জন্তুবোৰ বধ কৰে যে তেওঁলোকে কি কৰে জীৱ জন্তুবোৰ প্ৰথমে বধ কৰে তাৰ পিছত কি কৰে জীৱ জন্তুবোৰ মাৰি মঙহ আৰু অংগ প্ৰত্যংগবোৰ বিক্ৰী কৰে মঙহবিলাক খাই আৰু অংগ প্ৰত্যংগবোৰ কি কৰে তেওঁলোকে বিক্ৰী কৰে বা বেচে তাৰ পিছত আমাৰ 3ত আছে যে তলৰ কথাবোৰ শুদ্ধ নে অশুদ্ধ লিখা তোমালোকে যদি অলৰেডি পাঠখন পঢ়ি চাইছা তাত তোমালোকে এই 3টা কথাত তোমালোকে বুজি পাবা যে কোনটো শুদ্ধ হয় আৰু কোনটো অশুদ্ধ হয় ইয়াত কত আছে যে কাজিৰঙা জীৱ জন্তু শিকাৰ কৰিব পাৰি আৰু তাত আমি কি পাইছো যে শিকাৰ কৰিলে তাক আইন অনুসৰি কি কৰা হয় শাস্তি বিহা হয় তাৰ মানে এইটোৱে যে কাজিৰঙাত আমি জীৱ জন্তু শিকাৰ কৰিব নোৱাৰি এইটো আমাৰ কি হ'ব অশুদ্ধ খত আছে যে বকুলহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গাড়ীৰে গৈছিল ইয়াত কি কোৱা হৈছে যে বকুলহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ফুৰিবলৈ কিহৰে গৈছিল গাড়ীৰে গৈছিল এইটো আমাৰ অশুদ্ধ হ'ব তেওঁলোকে কি কৰিছিল হাতীৰ পিঠিত উঠি কাজিৰঙাখন ফুৰিছিল
তাৰপিছত আছে যে গদ আছে কাজিৰঙাত বনৰীয়া মহ পোৱা যায়। এইটো আমাৰ কি হ'ব শুদ্ধ, যে তাত কি পোৱা যায় বনৰীয়া মহ পোৱা যায়। তোমালোকে যদি কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ যোৱা নাই, তোমালোকে যাই চাবা। তাত বিভিন্ন ধৰণৰ পশু পক্ষী জীৱ জন্তু থাকে, সেইবোৰ তোমালোকে চাবলৈ যাবা। তাৰপিছত 4ত আছে যে যাতায়াতৰ বাবে মানুহে হাতী ব্যৱহাৰ কৰে। এইটো আমি সকলোৱে জানো যে যাতায়াতৰ বাবে কি ব্যৱহাৰ কৰে, হাতী ব্যৱহাৰ কৰে। তাৰপিছত কৈছে বকুল জাহ্নবীহঁত কাজিৰঙাৰ ভিতৰলৈ হাতীৰ পিঠিত উঠি গৈছিল। যে কাৰ পিঠিত উঠি গৈছিল, হাতীৰ পিঠিত উঠি গৈছিল। তাৰপিছত ইয়াত প্ৰশ্ন কৰা হৈছে যে হাতীৰ দৰে আন কি কি জন্তু মানুহে যাতায়াতৰ বাবে ব্যৱহাৰ কৰে। যে হাতীৰ বাহিৰেও কি কি জন্তু মানুহে যাতায়াতৰ বাবে ব্যৱহাৰ কৰে তাৰ এখন তালিকা বনাবলৈ গৈছে। ইয়াত মই এখন তালিকা বনাই দিছোঁ, তোমালোকে তালিকাখন বেলেগকৈও বনাব পাৰা, নহ'লে মই এইখনে ছেম টু ছেম কৈ তোমালোকে উত্তৰত লিখিব পাৰা। ইয়াত জীৱ জন্তুৰ নাম হৈছে এটা হাতী, আৰু হাতী কি কৰা হয় ব্যৱহাৰ কৰা হৈছে কাজিৰঙা আৰু উদ্যানসমূহত কি কৰা হয় হাতী ব্যৱহাৰ কৰে। যে কাজিৰঙা আৰু যিবোৰ উদ্যান আছে সেইবোৰত কি ব্যৱহাৰ কৰা হয় হাতী। আৰু এটা আমাৰ আছে জীৱ জন্তুৰ নাম হৈছে আৰু তাৰ ভিতৰত এটা ঘোঁৰা। যে ইয়াত কি কৰা হয় কেনেদৰে ব্যৱহাৰ কৰা হয়, দূৰ দূৰণিলৈ যাবৰ বাবে ঘোঁৰা ব্যৱহাৰ কৰা হয়। যে যেতিয়া আমি দূৰ দূৰণি ক'ৰবাত ফুৰিবলৈ যাওঁ তেতিয়া আমি একচুৱেলি সকলোৱে ঘোঁৰা ব্যৱহাৰ নকৰোঁ, কিন্তু ঘোঁৰাটো কিয় ব্যৱহাৰ কৰিছিল সেইটোৱে ইয়াত বুজোৱা হৈছে। যে ঘোঁৰাটোৰে মানুহে কি কৰিছিল দূৰ দূৰণিলৈ যেতিয়া যাব লগা হৈছিল তেতিয়া তেওঁ ঘোঁৰাটো ব্যৱহাৰ কৰিছিল। আৰু 3ত আছে আৰু এটা আছে গাধ। যে ভাৰতৰ কিছু ঠাইত ঘোঁৰাৰ সলনি গাধ ব্যৱহাৰ কৰে। যে এতিয়াও ভাৰতৰ কিছুমান ঠাই আছে তাত কি কৰে ঘোঁৰাৰ সলনি গাধবোৰ ব্যৱহাৰ কৰে। তাৰপিছত এটা আছে উট। যে মৰুভূমিত কি কৰা হয় উট ব্যৱহাৰ কৰা হয়। তোমালোকে চাগে মৰুভূমি চাইছে, যদিও চোৱা নাই টিভিত চাইছা তোমালোকে, সেইবোৰ ঠাইত কি কৰা হয় উটক ব্যৱহাৰ কৰা হয়। ইয়াত আছে 5 নম্বৰত আছে বুজা আৰু লিখা। ভিডিঅ'খন অলপ দীঘলীয়া হ'ব পাৰে, কাৰণ যিকেইটা প্ৰশ্ন আছে সকলোবিলাকে মই এখন ভিডিঅ'তে কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভিডিঅ'খনৰ লগতে থাকিবা, আৰু যদি মনত কিবা প্ৰশ্ন থাকে তোমালোকে মোক কমেণ্টত জনাবা। পাৰিলে বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা, আৰু যদি চেনেলটোত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু অল নটিফিকেশ্যন চিলেক্ট কৰি ৰাখিবা। বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন চিলেক্ট কৰি ৰাখিবা, যাতে মই যেতিয়াই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰোঁ তোমালোকে সৰ্বপ্ৰথম সেইবোৰ নটিফিকেশ্যনত পাই যোৱা। 5 নম্বৰ আছে বুজা আৰু লিখা। ইয়াত কৈছে ৰং। ৰংটো আমাৰ কি আনন্দ, মৰমটো কি আমাৰ প্ৰীতি, আৰু নিৰ্জুটো হৈছে কি আমাৰ শান্ত, আৰু ইংগিত হৈছে আমাৰ সংকেত, আৰু ইচ্ছা হৈছে হেঁপাহ বা আগ্ৰহ। 6 নম্বৰত আছে বুজা আৰু লিখা। ইয়াত আকাৰ এটা উঠা নাই, সৰি। ইয়াত অসটো আমাৰ কি হ'ব চাপৰ, অৰ্থাৎ আমাক বিপৰীতটো লিখিব গৈছে। উৎসাহটো আমাৰ হ'ব নিৰুৎসাহ, আৰু ইচ্ছাটো আমাৰ হ'ব অনিচ্ছা। ডাঙৰটো আমাৰ হ'ব সৰু, আৰু সাহসীটো আমাৰ হ'ব ভয়াতুৰ। সুবিধাটো আমাৰ হ'ব অসুবিধা, আৰু সময়টো আমাৰ হ'ব অসময়। আমাৰ 7ত আছে বুজা আৰু লিখা। বন বনৰীয়া, বনৰ লগত কি আমাৰ বনৰীয়া। সেইদৰে আমাৰ লগটো আমাৰ হ'ব লগৰীয়া, কাষটো আমাৰ হ'ব কাষৰীয়া, ভাওটো আমাৰ হ'ব ভাৱৰীয়া, আৰু নাওটো আমাৰ হ'ব নাৱৰীয়া। তোমালোকে এইবোৰ নোট কৰি যাবা দেই। এতিয়াই নহয়, আৰু প্ৰথমতে তোমালোকৰ ভিডিঅ'খন সম্পূৰ্ণ চাবা, কাৰণ তোমালোকে যদি ভিডিঅ'খন সম্পূৰ্ণ নোপোৱা কিবা ঠাইত তোমালোকৰ বুজি পোৱাত অসুবিধা হ'ব পাৰে। সেইকাৰণে তোমালোকে প্ৰথমে ভিডিঅ'খন সম্পূৰ্ণ চাবা, তাৰ পিছতে তোমালোকে এইবোৰ নোট কৰি যাবা। 8ত আছে আমাৰ পঢ়া বুজা আৰু লিখা। যে প্ৰথমে পঢ়িব কৈছে, তাৰপিছত বুজিব কৈছে যে ইয়াত কি কোৱা হৈছে, তাৰপিছত আকৌ যিকেইটা বাকী আছে সেইকেইটা তোমালোকক লিখিব লাগিব। আমাৰ কিতাপত এটা দিয়া আছে অভয়জক অৰণ্য, অৰ্থাৎ অভয় আৰু অৰণ্যৰ যেতিয়া একেলগে কৰা হয় সেইটো কি হয় আমাৰ অভয়াৰণ্য। অৰ্থাৎ অভয়াৰণ্য আমাৰ কি বুজায় অভয় প্লাছ অৰণ্য। সেইদৰে আমাৰ মহাজক অৰণ্য এইটো আমাৰ কি হ'ব মহাৰণ্য। লগজক অৰণ্য এইটো আমাৰ হ'ব লোকাৰণ্য। এতিয়া আমি 9 নম্বৰটো আলোচনা কৰিম। ইয়াত 9 নম্বৰত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গ'লে
তুমি কি কি প্ৰাণী চাই বেছি ভাল পাবা আৰু কিয় ভাল পাবা অৰ্থাৎ ইয়াত কৈছে তুমি যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা তুমি তাৰ ভিতৰত কি কি প্ৰাণী চাই তোমাক ভাল লাগিব আৰু সেইবোৰ কিয় ভাল লাগে তাৰ ওপৰতে এটা তোমালোকক শৰ্ট নোট লিখিবলৈ কৈছে ইয়াত তাৰ পিছত কৈছে এজন এজনকৈ থিয় হৈ কোৱা অৰ্থাৎ তোমালোকৰ শিক্ষকে ক্লাছ টিচাৰে তোমালোকক সুধিব পাৰে প্ৰশ্নটো তোমালোকক থিয় হৈ এজন এজনকৈ তোমালোকৰ নিজৰ নিজৰ কাক কিটো কোনটো ভাল লাগে হেতু এজনৰটোৱে সকলোৱে কপি কৰিব নালাগে তোমালোকক কাক কোনটো ভাল লাগে হেতু তোমালোকে থিয় হৈ কবা ইয়াত মই যেটো দিছো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গলে বিলৰ বুকত খেলি থকা গড় বনৰীয়া মহ পাৰত থকা বনৰীয়া হাতী চাই ভাল লাগিব যে মক কি ভাল লাগিব যে বিলৰ বুকুত খেলি থকা গড় বিলাক বনৰীয়া মহ আৰু পাৰত থকা বনৰীয়া হাতী চাই ভাল লাগিব তাৰ উপৰি আছে আমাৰ ডৰিক বন কুকুৰা কেৰকেটুৱা লাজুকী বান্দৰ গছৰ ডালে পাতে পৰি থকা চৰাই চিৰিকটিবোৰ চাই আৰু হিয়তে আপন মনে খেলি থকা দেখি মোক ভাল লাগিব যে কিয় ভাল লাগিব কাৰণ সিহতে আপন মনে খেলি থাকে আমাৰ 10 নম্বৰটো হৈছে যে কাজিৰঙাৰ বাহিৰ অসমত আৰু কি কি অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান আছে তোমালোকে উত্তৰত লিখিবা যে কাজিৰঙাৰ বাহিৰ অসমত আৰু কেবাখনো অভয়াৰণ্য আছে তাৰ ভিতৰত মই তিনিটা ইয়াত দিছো এটা হৈছে পবিতৰা এটা হৈছে মানা আৰু এটা হৈছে নামেৰি 11ত আছে যে কাজিৰঙাৰ ভিতৰত থকা বিলত গড় কেইটা মানে খেলি থকা বকুলতে দেখিছিল যে কাজিৰঙাৰ ভিতৰত যেতিয়া তেওঁলোকে সোমাইছিল বিলত কেইটামান গড়ক খেলি থকা বকুলতে দেখা পাইছিল বিলত বিবিধ মাছ আৰু আন জীৱ থাকে যে বিলত কি কৰে বিলত কি থাকে বিভিন্ন ধৰণৰ মাছ থাকে লগতে জীৱ থাকে যে অসমত বিলৰ বাহিৰ আন কি কি ঠাইত মাছ থাকে বাৰু যে তোমালোকক প্ৰশ্ন কৰিছে যে অসমত যিবোৰ বিল আছে সেইবোৰৰ বাহিৰ আন কি কি ঠাইত মাছ থাকে আৰু মাছ থকা ঠাইবোৰ এখন তালিকা কৰা অৰ্থাৎ মাছ থকা ঠাইবোৰ কি কি হয় তোমালোকক লিখিব লাগিব মই ইয়াত কেইটামান দি দিছো তোমালোকে মতটো লিখিব পাৰা আৰু নহলে যদি তোমাৰ আইডিয়াত কিবা আৰু বেলেগ আছে এইটো তোমালোকে লিখিব পাৰা ইয়াত মই দিছো যে অসমত বিলৰ বাহিৰ নদী পুখুৰী আদিত মাছ থাকে যে নদী আৰু পুখুৰীত মাছ থাকে বিলৰ বাহিৰও আৰু মাছ থকা ঠাইবোৰ হল যে কত কত মাছ থাকে আমাৰ নদী পুখুৰী বিল খাল ডং তোৰাং পানী ইত্যাদি তাৰ পিছত আমাৰ আছে 12 নম্বৰত আছে আমাক ফকৰা যোজনা দিয়া আছে দুটা ইয়াত প্ৰশ্নটো মই তুলাত পাহৰি গৈছো তাৰ কাৰণে ক্ষমা খুজিছো ইয়াত তোমালোকক দুটা ফকৰা যোজনা দিয়া আছে এই দুটা তোমালোকক লিখিবলৈ কৈছে মই ইয়াত দি দিছো তোমালোকে এইটো চাই নোট কৰি ৰাখিবা ইয়াত প্ৰথমটো আছে যে হৰিণাৰ মাংসই বৈৰী যে এই কথাটো আমাক কি বুজায় যে তোমালোকে উত্তৰত লিখিবা উক্ত ফকৰা বা প্ৰবচনটিৰ জৰিয়তে মানুহৰ যে বেছি সম্পদ থাকিলেও বিপদ তাকে বুজাবলৈ বিচৰা হৈছে যে মানুহৰ যদি বেছি সম্পদ থাকে হেইটোও যে বিপদজনক হ'ব পাৰে হেইটোৱে এই কথাটোৰ জৰিয়তে বুজোৱা হয় যে হৰিণা দেখিবলৈ বৰ ধুনীয়া তোমালোকে চাগে টিভিত হৰিণা দেখিছা বা কিছুমানে হয়তো কিছুমান পাৰ্কত গৈ তোমালোকে হৰিণা চাইছা আৰু যিসকলে চাইছা তেওঁলোকে ভালকে জানে যে হৰিণাটো দেখিবলৈ কি হয় বৰ ধুনীয়া হয় কিন্তু তাৰ মঙহ অতি লোভনীয় হয় কিন্তু ধুনীয়া মানে হৰিণাটো দেখিবলৈ যিমান ধুনীয়া তাতকৈও বেছি কি হয় তাৰ মঙহটো দেখিবলৈ বা মঙহটো খাবলৈ কি হয় স্বাদিষ্ট হয় তাৰ গাৰ মঙহেই যেহেতু গাৰ মঙহটো বিৰাট স্বাদিষ্ট হয় হেইটোৱে কৈছে যে তাৰ গাৰ মঙহে বৈৰী অৰ্থাৎ শত্ৰু স্বৰূপ কাৰণ তাৰ মঙহটোৰ টেষ্টৰ কাৰণে মানুহে কি কৰে হৰিণাবোৰ মাৰি তাক খাবলৈ চেষ্টা কৰে আৰু তাৰ মঙহটোৱে হৰিণৰ কাৰণে কি হয় তাৰ শত্ৰু হৈ যায় এনেদৰেই যে অতি ধুনীয়া ছোৱালী এজনীৰ ৰূপেই বৈৰী বা শত্ৰু স্বৰূপ কাৰণ তোমালোকে জানাই যে আমাৰ সমাজত যিবোৰ ধুনীয়া ধুনীয়া ছোৱালী আছে তেওঁলোকক কি কৰে তেওঁলোকে যেতিয়া ঘৰৰ পৰা বাহিৰলৈ স্কুললৈ যায় বা টিউচনলৈ যায় তেওঁলোকক বিভিন্ন ধৰণে লৰাই তেওঁলোকক কি কৰে নিৰ্যাতন কৰা আমি দেখিবলৈ পাওঁ সেইটোৱে কোৱা হৈছে যে ছোৱালী যদি ধুনীয়া হয় তাৰ ৰূপটো কি হয় বৈৰী হৈ যায় বা শত্ৰু হৈ যায় সেইদৰে অধিক সম্পদশালী লোকজনৰ সম্পদেই শত্ৰু হ'ব পাৰে বুলি বুজাবলৈ এই প্ৰবচনটি প্ৰচলিত অৰ্থাৎ আমাৰ যদি সম্পদটো
বাঘটো অলপ বেছি থাকে সেইটো আমাৰ শত্ৰু হ'ব পাৰে বা হেতুৰ কাৰণে আমাৰ জীৱনলৈ শত্ৰু আহিব পাৰে তাৰ পিছত খত আছে যে 100 গৰু মাৰিলে বাঘৰ মৰণ অৰ্থাৎ আমি সকলোৱে জানো যে বাঘ এটা হিংস্ৰ প্ৰাণী আৰু বাঘ এনেকুৱা এটা জন্তু হয় হেতুক আমি সকলোৱে ভয় কৰো বা বাকি জীৱ জন্তুবোৰো ভয় কৰে কিন্তু যেতিয়া সেই বাঘটোৱে যেতিয়া 100 গৰু মাৰিবলৈ চেষ্টা কৰে তেতিয়া বাঘেৰো মৰণ হৈ যায় এইটোকে ইয়াত কি বুজোৱা হৈছে হেতু মই ইয়াত সৰুকৈ এটা দি দিছো তোমালোকে হেতু চাই লিখিব পাৰা ইয়াত মই দিছো যে উপৰোক্ত প্ৰবচনটিৰ দ্বাৰা মানুহে যে কৃতকৰ্ম বা কৰা কামৰ ফল ভোগ কৰিব লগা হয় তাকে বুজাইছে অৰ্থাৎ আমি যদি ভাল কাম কৰো আমাৰ ফলাফলটো কি হয় ভাল হয় আৰু যদি আমি বেয়া কৰো তাৰ ফলাফলটো আমাৰ কি হয় বেয়া হয় অৰ্থাৎ আজি যদি আমি এটা বেয়া কাম ষ্টাৰ্ট কৰো এইটো গৈ এটা সময়ত আমি কি পাম তাৰ পৰা এটা বেয়া ফল পাম যেনেকুৱা এটা বাঘে যদি আজি এটা গৰু মাৰে কালি এটা গৰু মাৰে এনেকৈ যেতিয়া 100 গৰু মাৰিব বা যেতিয়া মাৰি থাকিব তেতিয়া এদিন নহয় এদিন সেই বাঘটো কি হ'ব হয়তো এপাল গৰুৰ মাজত পৰি তেওঁৰ মৃত্যু হ'ব পাৰে ইয়াত কৈছে যে বাঘ মাংসভোজী যদিও অতিপাত খকুৱা হলে তাৰ বিপদ কি হয় নিশ্চিত হৈ যায় অৰ্থাৎ বাঘটো কি আমাৰ মাংসভোজী তাৰ প্ৰধান খাদ্য হৈছে মাংস কিন্তু যদি তাই বেছিকৈ এইটো মাৰিবলৈ চেষ্টা কৰে তাৰ এদিন বিপদ আহিব পাৰে যিদৰে 100 গৰু মাৰিলে বাঘ মৃত্যুমুখত পৰিব পাৰে তেনেদৰে বাৰে বেয়া কাম বা পাপ কৰ্ম কৰা লোকজনৰ কি হয় ঈশ্বৰৰ পৰা শাস্তি ভোগ কৰিব লগা হয় যদি আমি ৰেগুলাৰ আমি বা ডেইলি আমি বেয়া কাম কৰিয়ে থাকো আমাক কি কৰিব ঈশ্বৰে এদিন নহয় এদিন সেই কামৰ আমাক শাস্তি দিবই ইয়াত আমাৰ 13 নম্বৰ প্ৰশ্নটো হৈছে যে পঢ়া বুজা আৰু লিখা ইয়াত আমাৰ এটা কিতাপত দিয়া আছে এটা হৈছে আমাৰ যা অৰ্থাৎ তাত তিনিটা যাৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকক তিনিটা বাক্য বনাব লাগিব কিতাপত তিনিটা দিয়া আছে যেনেকুৱা ধৰা সিহত কাজিৰঙালৈ যাব সিহত কাজিৰঙালৈ নাযায় আৰু সিহত কাজিৰঙালৈ যাবনে এনেকুৱা ধৰণৰ তোমালোকক বাকি দুটা তিনিটা আছে এই দুটা তোমালোকক এনেকুৱাকৈ লিখিব লাগিব অৰ্থাৎ সেকেন্ডটো আমাৰ আছে খা তে সিহতে জলপান খাব সিহতে জলপান নাখায় সিহতে জলপান খাবনে ইয়াত প্ৰশ্ন কৰা হৈছে নেক্সটত আছে আমাৰ নাচ সিহতে ভালকৈ নাচে সিহতে ভালকৈ নানাচে সিহতে ভালকৈ নাচেনে আৰু আজিৰ তাৰ পিছত আছে আমাৰ খেল তেওঁলোকে ফুটবল খেলে যে তেওঁলোকে ফুটবল খেলে তেওঁলোকে ফুটবল নেখেলে তেওঁলোকে ফুটবল খেলেনে ইয়াৰ পিছত আজিৰ আমাৰ শেষৰ প্ৰশ্নটো হৈছে আমাৰ ভাবা আৰু উত্তৰ উলিবা ইয়াৰ পিছতে মই ভিডিঅখন শেষ কৰিম আৰু ভিডিঅখন চোৱাৰ পিছত তোমালোকে এইবোৰ নোট কৰি যাবা আৰু যদি তোমালোকক ভিডিঅখন চাই ভাল লাগিছে তোমালোকে এটা কি কৰিবা এটা লাইক কৰি দিবা তোমালোকে লাইক কৰিলে মই ভিডিঅ বনোৱাত উৎসাহ পাওঁ আৰু যদি তোমালোকৰ লগৰীয়া থাকে তেওঁলোকলৈ ভিডিঅখন শেয়াৰ কৰি দিবা যাতে তেওঁলোকৰো নোটবোৰ জনাত সুবিধা হয় আৰু যদি তোমালোকক ভিডিঅখন চাই ভাল লাগে এটা লাইক কৰি দিবা আৰু যদি তোমালোকে মোৰ ভিডিঅখন কোনোবাই প্ৰথমবাৰৰ কাৰণে চাই আছে তোমালোকে চেনেলটো কি কৰি ৰাখিবা লগতে সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াত আমাৰ কোড দিয়া আছে যে গছত গুটি লাগি কি গছ মৰে আৰু হাতত নাক লৈ কি পহু চৰে এইটো আমাৰ হ'ব কলগছ এটা হাতী এটা অৰ্থাৎ গছত গুটি লাগি আকৌ গছটো মৰি যায় এইটো হৈছে কলগছ আৰু হাতত নাক লৈ কি পহু চৰে এইটো হৈছে আমাৰ হাতী তাৰ পিছত শেষৰটো আমাৰ আছে বুদ্ধিত বৃহস্পতি গমনত খৰ দিনৰ দিনটো কাটত থাকি সন্ধিয়া কান্দে বৰ তে সকলো গোটেই দিনটো কত থাকে শিয়াল কত থাকে কাটৰ ভিতৰত থাকে কিন্তু যেতিয়া সন্ধিয়া হয় তে বৰৰ নিচিনাকৈ কান্দি উঠে এইটো হৈছে আমাৰ শিয়াল যিয়ে নহওক আজিৰ ভিডিঅখন ইমানেই আৰু তোমালোকে মোৰ ভিডিঅখন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছো Thanks for watching.